গোসাইগাঁও ভাৰত ভূটান সীমান্তৱৰ্তী চৌধুৰী ঘাটত দশম ঐতিহাসিক খেৰাই পূজা উৎসৱ পালন। কোকৰাঝাৰ জিলাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ চৌধুৰী ঘাটত প্ৰতিবছৰ দৰে এইবেলিও চৌধুৰী ঘাটত দশম ঐতিহাসিক খেৰাই পূজা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। বিপিএফ প্ৰধান তথা বিটিচি প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী খেৰাই পূজাত অংশগ্ৰহণ কৰি প্ৰাৰ্থনা কৰে। বিপিএফৰ চৰকাৰ আহিলে খেৰাই পূজাৰ আন্তঃগাঁথনিৰ সমস্যাসমূহ সমাধান কৰিব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। গুডি বাথৌ শিবিয়াৰীসকলৰ লগত একেলগে এই থানচালিত পূজা কৰিবলৈ পাই মই খুব আনন্দিত হৈছোঁ আৰু মই ছেটিছফাইড। যিমান দেৱ দেৱী আছে সিহঁতক আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰাৰ্থনা কৰাৰ এক উদ্দেশ্য একটাই যে আমাৰ বিশ্বত শান্তি লাগে, অঞ্চলত শান্তি লাগে, অঞ্চলৰ উন্নয়ন লাগে। এইবিলাকৰ ক্ষেত্ৰত যাতে আমাৰ গুডি বাথৌ যিটো আমাৰ বুঢ়া বাথৌ বুলি কয় আমাক যাতে আশীৰ্বাদ দিয়ে, ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। বেলেগ একো নাই। মুঠতে এই বাথৌ শিবিয়াৰীসকলে যিটো উদ্দেশ্য লৈ পেলাই আজিলৈকে এই বাথৌ ধৰ্মটো ৰাখি আছে, ইহঁতৰ যিটো চিন্তাধাৰা এইটো ফুলফিল হওক। আৰু আমি যেতিয়া নেকি চৰকাৰ আহিব তেতিয়া মই যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে যিখিনি সহায় লাগে মই এইটো দি দিম। মই কথা দিছোঁ। গতিকে বড়োসকলৰ ধৰ্ম বুলি ক'লে এই গুডি বাথৌ, বেলেগ আৰু একো নাই। আপুনি কোনোবা সময়ত বেলেগ পৰিস্থিতি চাই পেলাই কোনোবা ব্ৰহ্ম হৈছে, কোনোবা সৎসংগী হৈছে, কোনোবা খ্ৰীষ্টান হৈছে, এইটো বেলেগ কথা। কিন্তু চবেই জানে যে বড়ো সমাজৰ, বড়ো জাতিৰ মেইন ধৰ্মটো কি বুলি ক'লে গুডি বাথৌ এইটো। আৰু ইয়াৰ উন্নতিৰ কাৰণে মই চৰকাৰ আহিলে যিখিনি সহায়টো মই কৰিবৰ কাৰণে ৰেডি। ইনফ্ৰাষ্ট্ৰাকচাৰ মই আলোচনা কৰি আছোঁ। আপোনালোকে ভাল ট্ৰেইনিং লওক যাতে গোটেই দুনিয়াৰ মানুহে এই অঞ্চলত, বড়ো অঞ্চলত আহিলে আমাৰ ধৰ্মৰ স্থান এই গুডি বাথৌ থানচালিত যাতে চাই পেলাই ছেটিছফাইড হৈ যায়। তাৰ কাৰণে ভাল আকৰ্ষণ প্ৰজেক্টটো ল'ব লাগে আৰু সেইখিনি কথা। আপোনালোকে উন্নতি হ'ব, এইটো হ'ব। চৰকাৰ আহক, প্ৰজেক্ট বনাব লাগে। আমি কৈছোঁ, কথা দিছোঁ। মই চৰকাৰ আহক, মই সহায় কৰিম। বাছ।